নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে এইচএছ পৰীক্ষাৰ পাছত যিটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত যিটো স্কুটি দিয়ে, সেই স্কুটি কিমান পাৰ্চেণ্ট দিব, আজি ফুল ডিটেইলছত তোমালোকক মই জনাম। চ' আগতে এটা ভিডিঅ' বনাইছিলোঁ, তাত মই ইমান ডিটেইলছত কৰা নাছিলোঁ। চ' আজি একেবাৰে ফুল ডিটেইলছত তোমালোকক মই ক'ম যে কিমান পাৰ্চেণ্টে পালে ছাত্ৰ ছাত্ৰীসকলে স্কুটি পোৱাৰ চান্সেছটো বেছি আছে। চ' যোৱা বছৰ কিমান সংখ্যক দিছিলে, এই বছৰ কিমান সংখ্যক দিব, ল'ৰা কেইটা পাছ কৰিলে, ছোৱালী কেইটা পাছ কৰিছিলে, সকলো তথ্য মোৰ ওচৰত আছে। চ' তোমালোকক মই আজি একেবাৰে ডিটেইলছত জনাবলৈ চেষ্টা কৰিম। চ' যোৱা বছৰ তোমালোকৰ টোটেল ল'ৰা ছোৱালীক দিছিলে 35,800 ল'ৰা ছোৱালী যোৱা বছৰ তোমালোকৰ স্কুটি পাইছিলে। চ' তাৰে ল'ৰা আছিলে 6,052টা ল'ৰা আছিলে আৰু ছোৱালী আছিলে 29,748টা ল'ৰা আছিলে। চ' তোমালোকৰ যোৱা বছৰ স্কুটি দিয়াৰ সংখ্যা আছিলে 35,800টা ল'ৰা ছোৱালীক স্কুটি দিছিলে চৰকাৰে। চ' এইবাৰ তোমালোকৰ এইবাৰ দিয়াৰ চান্সেছটো কিমান হ'ব পাৰে, তোমালোকৰ এইবাৰো সিমানেই হ'ব পাৰে ন। যোৱা বছৰ 35,000 ছাত্ৰ ছাত্ৰীক দিছে, যেতিয়া এইবাৰো 35,000 ছাত্ৰ ছাত্ৰীকে দিব লাগিব। কিন্তু এইবাৰ ৰিজাল্টটো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীত বৰ বেলেগ হৈছে। হায়াৰ ছেকেণ্ডেৰীত এইবাৰ আৰ্টছত ছোৱালীয়ে পাইছে ফাৰ্ষ্ট ডিভিজন 15,728জনীয়ে ছোৱালীয়ে তোমাৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত ফাৰ্ষ্ট ডিভিজন পাইছে। তাৰে ল'ৰাই পাইছে তোমাৰ 3,526জন ল'ৰাই তোমাৰ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে অকল আৰ্টছৰে। তাৰপিছত টোটেল যদি আমি আৰ্টছত যোগ কৰোঁ তেতিয়াহ'লে তোমাৰ পাব 19,254টা ল'ৰা ছোৱালীয়ে আৰ্টছৰ পৰা ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। চ' তোমাৰ ছায়েন্সত তেনেকৈ টোটেল ফাৰ্ষ্ট ডিভিজন পাইছে 25,827টাই তোমাৰ ছায়েন্সৰ পৰা টোটেল ফাৰ্ষ্ট ডিভিজন পাইছে। চ' আমি যদি দুইটাকে যোগ কৰি দিওঁ, হায়াৰ ছেকেণ্ডেৰী আৰ্টছ প্লাছ ছায়েন্সকে অকল যদি মিলাই দিওঁ, তেতিয়া তোমাৰ হৈ যাব 19,254 প্লাছ 25,827। তেতিয়া যদি আমি যোগ কৰি দিওঁ তেতিয়া হ'বগৈ 45,751জন ছাত্ৰ ছাত্ৰীয়ে তোমাৰ এইবাৰ অকল ছায়েন্স আৰু আৰ্টছ মিলাই হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে। চ' 45,751জনে তোমাৰ এই বছৰ ফাৰ্ষ্ট ডিভিজন পাইছে। যোৱা বছৰ কিমানক দিছিলে, 35,800জনক স্কুটি দিছিলে। চ' মোটামুটি টোটেল ডিফাৰেঞ্চটো 10,000 মানত আহিছে। মই কিন্তু অকল ছায়েন্স আৰু আৰ্টছৰহে গণ্য কৰিছোঁ, বাকী কমাৰ্চৰখিনি চোৱাই নাই। চ' অকল ছায়েন্স আৰু আৰ্টছকে যদি লওঁ এই বছৰ ফাৰ্ষ্ট ডিভিজনটো আৰু যোৱা বছৰ ফাৰ্ষ্ট ডিভিজনৰ স্কুটি বিলোৱাৰ লগত, তেতিয়াহ'লে তোমালোকৰ টোটেল পাৰ্চেণ্টেজটো টোটেল 10,000 মানৰ ডিফাৰেঞ্চ আহিছে। ত' 10,000 মানে বহুত কেইখন স্কুটি, মানে বহুত টকা সিহঁতৰ লোকচান হ'ব। চ' 10,000 স্কুটি দিয়াটো ইমান ইজি নহয়। সেইকাৰণে এবাৰ কি কৰিব পাৰে চৰকাৰে, হয়তো তোমালোকক ল'ৰা আৰু ছোৱালী টোটেল দুইটাকে মিলাই 75% তোমালোকক দি দিব পাৰে। তেতিয়াহ'লে 10,000 ষ্টুডেণ্টৰ যিটো ডিফাৰেঞ্চ আহিব যোৱা বছৰতকৈ, ত' সেইটো কমি যাব। চ' টোটেলি যোৱা বছৰৰ সমানে 35,000 মান ছাত্ৰ ছাত্ৰীক স্কুটি দিয়াৰ চান্সেছটো বেছি আছে। কিন্তু এনেকুৱা কৰিব পাৰে যে ছোৱালীক 75% দি পেলাই ল'ৰাক 80% কৰি দিব পাৰে। তথাপিও তেওঁলোকৰ কি হৈ যাব, যিটো 10,000 ল'ৰা ছোৱালীৰ যিটো গেপছ আহিছে ফাৰ্ষ্ট ডিভিজন পোৱাৰ, চ' সেইটো তেওঁলোকে মেইনটেইন কৰি দিব পাৰে। চ' মোটামুটি এইবাৰ তোমালোকৰ 30,000 মান ছাত্ৰ ছাত্ৰীক তেওঁলোকে স্কুটি দিয়াৰ সম্ভাৱনা আছে। চ' যদি 30,000 মান দিয়ে তেতিয়াহ'লে তোমালোকৰ ছোৱালীৰ হৈ যাব পাৰে 75% আৰু ল'ৰাৰ হৈ যাব পাৰে 80% মান। চ' তোমালোকে ইমান চিন্তা কৰিব নালাগে, গোটেইখিনি 80% নিদিয়ে। চ' যদিও দিয়াৰ সম্ভাৱনা আছিলে, কিন্তু ইমানো মানে 80% পোৱা সংখ্যা কম আছে ছাত্ৰ ছাত্ৰী। চ' টোটেল তেওঁলোকৰ বহুত কমি গুচি যাব। যোৱা বছৰ যদি 35,000 দিব পাৰিছে, এইবাৰো তেওঁলোকে নিশ্চয় 30,000 ওচৰা ওচৰিলৈকে দিবই পাৰিব। ত' 30,000লৈকে যদি হিচাপটো ওলাওঁ, তেতিয়াহ'লে ছোৱালী 75% আৰু ল'ৰা 80%ত পাই যোৱাৰ চান্সটো বেছি আছে। চ' ল'ৰা আৰু ছোৱালী যদি 80-80কে যদি দিবলৈ হয়, তেতিয়াহ'লে তেওঁলোকৰ বহুত একেবাৰে কমিয়ে যাব ষ্টুডেণ্ট। চ' তোমালোকে নিশ্চয় গম পোৱা যে কোনো হায়াৰ ছেকেণ্ডেৰীত 80% পোৱাটো ইমানো ইজি নহয়, চবেই 80% পাব নোৱাৰে। চ' গোটেই টোটেল যদি অসমত 80% পাওঁ, তেতিয়াহ'লে যোৱা বছৰৰ তুলনাত বহুত সংখ্যক কমি যাব। ত' মোৰ মতে 30,000 মান মোটামুটি দিব এইবাৰ ষ্টুডেণ্টক স্কুটি। চ' তোমালোকে ইমান টেনশ্যন কৰিব নালাগে। তোমালোকে খালি হিমন্ত বিশ্ব শৰ্মা ছাৰক যদি টুইটাৰ চলাওঁ, টুইটাৰত তোমালোকে টুইট কৰি দিয়া। চ' টুইট কৰিলে হিমন্ত বিশ্ব শৰ্মাই গম পাব যে ছোৱালীক 75% আৰু ল'ৰাক 80% কৰি দিয়ক বুলি ক'ব পৰা নাইতো বোলে ক'ব পাৰোঁ ছোৱালীক আগৰ নিচিনা কৰা 60%, ল'ৰাক 75%, নহ'লে বট 75% কৰিব পাৰোঁ ল'ৰা আৰু ছোৱালী। চ' তোমালোকে CM ছাৰক টুইট কৰি দিবা। যদি আজি ভিডিঅ'টো তোমালোকৰ কাৰণে যদি ইনফৰ্মেটিভ হৈছে, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মই নতুন আপডেট দিম। চ' তোমালোকে যদি নতুন আপডেট আহিছে স্কুটিৰ ওপৰত বা তোমালোকৰ এডমিশ্যনৰ ওপৰত কিবা এটা আপডেট আহিছে, মই তোমালোকক এইটো চেনেলত দিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক এটা কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকৰ বন্ধু বান্ধৱীসকলেও এইটো ভিডিঅ' পঠিয়াই দিয়া। মই এইটো ভিডিঅ'ত তোমালোকক গোটেই ডাটা দিবলৈ যত্ন কৰিলোঁ। থেংক ইউ। আজি ইমানতে সমাপ্ত মাৰিছোঁ। নেক্সট আকৌ নতুন ভিডিঅ'ত তোমালোকক লগ পাম। ধন্যবাদ।